নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। জলসম্পদ বিভাগ অসমত নতুনকৈ AEN JEE 229টা পদ মুকলি হৈছে। আহকচোন এই পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। জলসম্পদ বিভাগৰ 229টা পদৰ এক্সাম কণ্ডাক্ট কৰিব আসাম পাব্লিক সাৰ্ভিস কমিশ্যন চমুকৈ APSC। ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 7/6/2025। ইয়াৰ এছিষ্টেণ্ট চিভিল ইঞ্জিনিয়াৰ চিভিলৰ বাবে পদ হৈছে 45টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট পজেছ এ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন চিভিল ইঞ্জিনিয়াৰিং BE BTech in civil engineering from an Indian or foreign university recognized by GOVT। ৰিজাৰ্ভেশ্যন হৈছে আনৰিজাৰ্ভৰ বাবে 5টা, SC বাবে 7টা, ST প্লেনৰ বাবে 5টা, ST হিলছৰ বাবে 4টা, OBC MOBC বাবে 2টা। চেলাৰী হ'ব ফাৰ্ষ্ট ইনিচিয়েল 30,000ৰ পৰা 1,10,000, লগতে গ্ৰেড পে থাকিব 12,700। ছেকেণ্ড পদটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন মেকানিকেল ইঞ্জিনিয়াৰিং BE BTech ইন চিভিল ইঞ্জিনিয়াৰিং। ইয়াৰ বাবে ৰিজাৰ্ভেশ্যন হৈছে আনৰিজাৰ্ভৰ বাবে 5টা, SC বাবে 0, ST প্লেনৰ বাবে 1টা, ST হিলছৰ বাবে ৰিজাৰ্ভেশ্যন নাই, OBC MOBC বাবে 1টা। ইয়াৰ চেলাৰী হৈছে 30,000 ষ্টাৰ্টিং আৰু 1,10,000 মেক্স, লগতে গ্ৰেড পে হ'ব 12,700 টকা। চিভিল ইঞ্জিনিয়াৰ জুনিয়ৰৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন টেকনলজি চিভিল এণ্ড প্লেনিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই AICTE। ইয়াৰ আনৰিজাৰ্ভৰ বাবে 88টা, SC বাবে 15টা, ST প্লেনৰ বাবে 20টা, ST হিলছৰ বাবে 7টা আৰু OBC MOBC বাবে 22টা। টোটেল 107টা পদ মুকলি হৈছে। ইয়াৰ ইনিচিয়েল চেলাৰী হৈছে 14,000 পৰা 70,000, পে বেণ্ড 2, লগতে গ্ৰেড পে 8,700 টকা। ফ'ৰ্থ পষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই AICTE। ইয়াৰ আনৰিজাৰ্ভৰ বাবে 10টা, SC বাবে 0, ST প্লেনৰ বাবে 0, ST হিলছৰ বাবে 2টা, OBC MOBC বাবে 5টা। টোটেল 17টা। চেলাৰী হৈছে 14,000 পৰা 70,000 টকা আৰু গ্ৰেড পে 8,700 টকা। আৰু আদাৰ ক্ৰাইটেৰিয়া হৈছে কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, লগতে আছামৰ তেখেতৰ পাৰ্মানেণ্ট চিটিজেনশ্বিপ থকা PRC থাকিব লাগিব আৰু লগতে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু যিগৰাকী কেণ্ডিডেটে এক্সামৰ বাবে এপিয়াৰ হ'ব তেখেতৰ স্মল ফেমিলি নৰ্মছ ক্ৰাইটেৰিয়া ফুলফিল কৰা হ'ব লাগিব। ইয়াৰ মানে হৈছে ঘৰত 2জন বা তাতকৈ অধিক ল'ৰা ছোৱালী হ'ব নোৱাৰিব, 2জনহে হৈছে মেক্সিমাম। এজ লিমিট মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 years দিয়া হৈছে। লগতে SC বাবে 5 বছৰ, ST বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 15 এপ্ৰিল 2025 আৰু লাষ্ট ডেট 14 মে 2025। এইটো চিভিলৰ বাবে। আৰু মেকানিকেলৰ বাবে 23 এপ্ৰিল ষ্টাৰ্টিং আৰু 22 মে লাষ্ট। এপ্লিকেশ্যন ফিজ SC ST PWD BPL বাবে 47 টকা 20 পইচা, OBC MOBC বাবে 197 টকা 20 পইচা, জেনেৰেলৰ বাবে 297 টকা 20 পইচা। কিদৰে এপ্লাই কৰিব? আপোনালোকে গুগলত গৈ পেলাই APSC বুলি চাৰ্চ কৰাৰ লগে লগে সিহঁতৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে দেখিবই প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰি তাত নিজৰ পাৰ্চনেল ডিটেইলছখিনি দিব, লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট ছাবমিট কৰিব। তাৰপিছত তাত কেইবাটাও অপশ্যন খোল খাব। আপোনালোকে জুনিয়ৰ ইঞ্জিনিয়াৰ যোনটো পদৰ চুইটেবল হয় সেইটো এগেইনষ্টত এপ্লাই কৰিব। সকলো চাৰ্টিফিকেটৰ জেৰক্স কপি PDF বনাই আপোনালোকে তাত দিব লাগিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ প্ৰদান কৰিব। তাৰপিছত এটা ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজটো পে' কৰি দিব। পে' কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেইটো লগত ৰাখিব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেঞ্চ IDটোৱে হেল্প কৰিব। এইখন হৈছে কি অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে জলসম্পদ বিভাগ অসমত মুকলি হোৱা 229টা পদৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।